সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মই আজি ব্লগলৈ। আপোনালোকক আজি আমি মানে অধিৱেশন পাতিছে, আপচৰ অধিৱেশন তাত আহিছোঁ, তাকে আপোনালোকক অলপ দেখুৱাম। দেখিছেনে ইফালে বহি আছে। আমি আছোঁ অধিৱেশন স্থলীত আছোঁ আৰু মোৰ লগত আছে বন্ধু নিৰঞ্জন মাছাৰী। গতিকে চাই থাকিব আৰু ব্লগটো কি হয় নাজানো, চাই থাকিব। এইফালে আহিছোঁ, লগতে আহিছোঁ, আপোনালোকক দেখুৱাম আৰু কি হয়। এতিয়া হ'ব প্ৰথম কাৰ্যসূচী মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধন। আমাৰ মাজত আহি উপস্থিত হৈছে বেঙেনাবাৰী আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গোলাপ কাকলাৰী ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে আমাৰ প্ৰথম কাৰ্য ইয়াৰ পাছতেই সন্মানীয় উদ্বোধক মহোদয়ক দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়া ইয়াত দ্বিতীয় কাৰ্যসূচী মূল মণ্ডপ উদ্বোধন হ'ব। ইন্দ্ৰজিৎ খাকলাইকে প্ৰমুখ কৰি উপদেষ্টাসকল আৰু জিলাৰ সমূহ বিষয় বিভাগসকল লগতে আঞ্চলিকৰ সমূহ বিষয় বিভাগসকল মই ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি মূল মণ্ডপ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ BPCC। এতিয়া আজি অধিৱেশনৰ তৃতীয়টো কাৰ্যসূচী পতাকা উত্তোলন হ'ব। ইয়াত দেখিছে যে আপোনালোকে পতাকাকেইখন ইয়াত সকলো আঞ্চলিক আৰু ডিষ্ট্ৰিক্টৰ কমিটিয়ে উত্তোলন কৰিব। দেখিছেনে আমাৰ এইটো তিয়খাবি, আমাৰ ইয়াত এনেদৰে উত্তোলন কৰিব লাগিব। আমাৰ ইয়াত তিয়খাবি পতাকা উত্তোলন কৰা হৈ গ'ল, দেখিছে নহয়। মানে সকলোৰে হ'ল আৰু আমাৰো হৈ গ'ল। সকলোকে দেখুৱাই দিছোঁ ভালদৰে। পতাকা উত্তোলন হোৱাৰ পিছতে ইয়াৰ পিছৰ কাৰ্যসূচী শ্বহীদ তৰ্পণ হৈছে। এতিয়া যিসকল পতাকা উপস্থিত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল তথা বিভিন্ন আঞ্চলিকৰ পৰা অহা আপোনালোকক আজিৰ কাৰ্যসূচীখন দেখুৱাই দিছোঁ। আমাৰ এতিয়া ডেলিগেট মিটিং হ'ব, সেইবাবে এনেদৰে কাৰ্ড দিলে আমি নিজেই লিখি লৈছোঁ আৰু নিজৰ নামবোৰ ভালদৰে। দেখিছে এইফালে চবফালে বহি আছে, ইফালে মানুহ, পিছফালে মানুহ আছে। মিটিং হ'লে আপোনাৰ ভালো দেখুৱাই আছে। ডেলিগেট মিটিং অৰ্থাৎ প্ৰতিনিধি সভা হোৱাৰ পিছতে এতিয়া মুকলি সভা হৈছে, দেখিছেনে আপোনালোকে। দেখিছেনে এইফালে সকলোকে খোৱাৰ যোগাৰ বাবে বনাই আছে ভাত শাক। Say hi. ইফালে ধুনীয়া ধুনীয়া মানুহবোৰ ইয়াত আছে, আৰু ইফালে এইফালে চাই দিয়ক এবাৰ। এইবোৰ দেখিছেনে আপোনালোকে আজি মানুহ কিমান হৈছে। এতিয়া চাই আছোঁ ইফালে আছে। আমি গৈ আছোঁ এতিয়া ল'ৰা-ছোৱালীত আমি তামোল এখন খালৈছোঁ মানে তামোল খাই লৈছে মানে কেইদিন মই ভাল মানিব নাজানি ইফালে আছে ভাল মানে কেঞ্চাৰ মানে ইফালে আছে, ইফালে পুৰা হেভি পুৰা ষ্টাইলত গৈছে ঋতুৰাজ। ইফালে এবাৰ চাই দিব।
ইয়াৰ কাৰণে এটা সংগঠন লাগে, ইয়াৰ কাৰণে এটা ইউনিয়ন লাগে, এই এইফালে সৃষ্টি হ'ল। কি খবৰ একদম পুৰা মোজা মোজা চলি গৈছে মোজা মোজা চলি গৈছে নে নাই ছাত্ৰ সন্থাৰ জন্ম হৈছিল কোকৰাঝাৰত প্ৰাইভেট ৰেষ্ট হাউচত। দেখিছেনে আপোনালোকে আজিৰ মিটিঙত তপন কুমাৰ গগৈ ডাঙৰীয়াও উপস্থিত হ'লহি। আপোনালোকক আজি যিমান পাৰোঁ দেখুৱালোঁ। আজি মোৰ ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই দিব। আপোনালোকক অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। গিজংথং জয় বৰহাৰণী।